অচিনাকি নামঘৰত গৈ ভোজৰ ভাত খালোঁ, লগতে ঘৰলৈ প্ৰসাদো পেকিং কৰি আনিলোঁ। আজি ৰাতিপুৱা উঠি মই একো নোখোৱাকৈ কলেজলৈ গৈছিলোঁ আৰু ফাৰ্ষ্টততো মোৰ চব ঠিক আছিল, ক্লাছবোৰ কৰিলোঁ, কিন্তু ব্ৰেকৰ টাইমত মোৰ ইমান বেছি গা বেয়া লাগিছিল। মই ভাবিলোঁ যে নাই ঘৰলৈকে যাওঁগৈ, কিন্তু কথাটো হ'ল যে মই আজি অকলে স্কুটি লৈ গৈছিলোঁ নগাঁৱলৈ, গতিকে গা বেয়া হ'লেও এতিয়া অকলেই ঘৰলৈ যাব লাগিব। আৰু ঘৰলৈ গৈ থাকোঁতে মোৰ গাটো ইমান বেছি বেয়া লাগিছিল যে মই এখিনি জেগাত ৰৈ দিছিলোঁ আৰু তেতিয়াই এজনী মানুহ মোৰ ওচৰলৈ আহিলে আৰু সুধিলে যে তুমি কিবা প্ৰব্লেম পাইছা নেকি, গা বেয়া লাগিছে বুলি কোৱাত মোক কাষতে থকা নামঘৰটোলৈকে লৈ গ'ল। তাত গৈ প্ৰথমে মোক প্ৰসাদ খাবলৈ দিলে আৰু ক'লে যে তুমি ইয়াতে আজি ভাত খাই যাব লাগিব। প্ৰথমেতো মই মানাই কৰিছিলোঁ, কিন্তু ইমান ডাঙৰ ডাঙৰ মানুহ আছিল, গতিকে মই মানা কৰিব নোৱাৰিলোঁ। আৰু সেইদিনা হয়তো সেইকেইটা ভাত নোখোৱা হ'লে মই আজি ঘৰেই নাপালোঁহি হয়। পিছত ঘৰলৈ আহি থাকোঁতে ভাবিছোঁ যে আজি যদি মোক অচিনাকি বুলিয়েই মানুহজনীয়ে সহায় নকৰিলে হয়, তেতিয়া হয়তো মই ৰাস্তাৰ ছাইডতে পৰি থাকিলোঁ হয়। কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰে যে আমি যিমানেই অহংকাৰ নকৰোঁ কিয় মোক কাকো নালাগে বুলি, কিন্তু পিছত শেষত সেই মানুহখিনিয়ে আমাৰ কামত আহে। আজি আপোনালোকক মোৰ লগত হোৱা এটা ঘটনা মই শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে চাই। আজিলৈ বাই।